নমস্কাৰ, মই তৃষ্ণা পুনৰ মোৰ বাগিচালৈ স্বাগতম জনাইছোঁ। এইকেইটা দিন উইণ্টাৰ ছিজনৰ ফুলবিলাক খুব সুন্দৰভাৱে ফুলিছে আৰু এতিয়াহে মোৰ মনটো ফুলবিলাক ৰোৱা সাৰ্থক হোৱা যেন লাগিছে। যেতিয়ালৈকে ফুলখিনি ফুলি নুঠে তেতিয়ালৈকে মনটো ভাল নালাগে, কিবা এটা শূন্য শূন্য লাগে। যেতিয়া পুলিটো ৰোৱাৰ পাছত ডাঙৰ কৰাৰ পাছত ফুলবোৰ ফুলে, তাৰপাছতহে কষ্টখিনি সাৰ্থক হোৱা যেন লাগে আৰু মোৰো এনেকুৱা হৈছে। আশা কৰিছোঁ আপোনালোকেও নিশ্চয় এনেকুৱাই হয়, কাৰণ ফুলৰ পুলিটো ৰোৱাৰ পাছত ফুলপাহ নেদেখালৈকে একো ক'ব নোৱাৰি ফুলজোপা কেনেকুৱা হ'ব আৰু ফুলপাহ দেখিবলৈ কেনেকুৱা হ'ব আৰু ফুলপাহ ধুনীয়াকৈ ফুলিবনে নুফুলিবনে, ফুলজোপা ডাঙৰ হ'বনে নহ'বনে, এনেকুৱা ধৰণৰ মনোভাৱ থাকে সকলোৱে। মোৰো এনেকুৱা হয়, কিজানিবা আপোনালোকৰো হয় কিজানি। যদি আপোনালোকক ফুলি থকা ফুল লাগে, উইণ্টাৰ ছিজনৰ চেলভিয়া আৰু ইনকাবোৰ এভেইলেবল পাব। আজিলৈ আহোঁ, পুনৰ লগ পোৱা আশাৰে। ধন্যবাদ।